তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ। তো আজিৰ ভিডিঅ'ত আমি শিকিম চাৰ্ট কাটিং আৰু পুৰণা চাৰ্টৰ জোখতে নতুন চাৰ্ট কেনেকৈ কাটিং কৰা হয়। তো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। তো যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ পেজত নতুনকৈ আহিছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। তো এইটো হ'ল কাপোৰ, এইটো হ'ল জোখ, আৰু ইয়াতে জোখটো লিখিম। তো আজি মই আপোনালোকক দেখাম যে আমি চাৰ্ট বনালে আমি চাৰ্টৰ মেজাৰমেণ্ট কেনেকুৱাকৈ ল'ম। তো এইটো হ'ল মোৰ পুৰণা চাৰ্ট, মানে কি এইটো মেজাৰমেণ্টৰ কাৰণে দিয়া গৈছে। আৰু এই চাৰ্টটোৰ হিচাপত এই যিটো চাৰ্ট আছে ব্লেক কাপোৰ, তো এইটো দি চাৰ্ট বনাম। তো ইয়াৰে জোখ আমি কেনেকৈ ল'ম, আৰু যদি আমাক এনেকুৱাকৈ চাৰ্ট দিয়ে তো সেই চাৰ্টটোৰ জোখত আমি কেনেকৈ চাৰ্ট কাটিং কৰিম আৰু কেনেকৈ বনাম, তো সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ফাৰ্ষ্ট পৰ্যায়ত আমি শিকিব লাগিব চাৰ্টৰ মেজাৰমেণ্ট, আৰু ছেকেণ্ড ইয়াতে মই দুটা ষ্টেপ দেখাম আপোনালোকক। ফাৰ্ষ্ট ষ্টেপ দেখাম যে চাৰ্টটোৰ আমি মেজাৰমেণ্ট কেনেকৈ ল'ম, আৰু ছেকেণ্ড যিটো ষ্টেপ হ'ব সেই ষ্টেপটো হ'ল যে সেই মেজাৰমেণ্ট হিচাপত আমি চাৰ্টটো কেনেকুৱাকৈ কাটিম। তো চাৰ্টটো কাটিং কৰাৰ কাৰণে আমি চাৰ্টটো আগতে যিটো আমাৰ নতুন চাৰ্ট সেইটো কাটিং কৰাৰ কাৰণে তাৰ আগতে আমাৰ যিটো পুৰণা চাৰ্ট সেই চাৰ্টটোৰ আমি মেজাৰমেণ্ট ল'ব লাগিব। তো এইটো হ'ল মোৰ পুৰণা চাৰ্ট, আৰু এই চাৰ্টটো মই জুখিম, আৰু সেইটো হিচাপতে যিটো নতুন চাৰ্ট সেইটো কাটিং কৰিম। এইটো হ'ল পুৰণা চাৰ্ট, এইটোৰ মেজাৰমেণ্টখিনি মই ইয়াতে লিখিম। তাৰ আগতে মই ইয়াতে লিখি লৈছোঁ চাৰ্টৰ যিখিনি মেজাৰমেণ্ট আমাক লাগিব, বা এই চাৰ্টটোৰ যিখিনি মেজাৰমেণ্ট কৰিম সেইখিনি মই ইয়াতে লিখি লৈছোঁ। চ' আপোনালোকেও ইয়াৰ পৰাই লিখি ল'ব পাৰে, হয়তো মই স্ক্ৰীণত আপোনালোকক দেখাই দিম যে কোনখিনি আমাক লাগিব, বা কি আমাক চাৰ্টৰ কাৰণে কোনখিনি বস্তু আমাক লাগিব। তো ফাৰ্ষ্ট পৰ্যায়ত লাগিব আমাৰ চাৰ্টটোৰ দীঘল লেন্থ, তাৰপিছত আহিল শ্বল্ডাৰ, তাৰপিছত আহিব স্লিভছ, চেষ্ট, ৱেষ্ট, হিপছ, কলাৰ এণ্ড কফ, এইকেইটা আমাক লাগিব। ইয়াতে আৰু এটা মেজাৰমেণ্ট আমি এড কৰিব পাৰোঁ, যিটো হ'ল আমাৰ হাফ বডি। সেইটো হয়তো আমি তলত অথবা ওপৰত এইচ দি ডট দি পেলাই বডি বুলি লিখি দিম, তেতিয়া আমাৰ হাফ বডি। আৰু এই হাফ বডিটো কিয় লাগে সেইখিনি আজি আপোনালোকক এই মেজাৰমেণ্টত বুজাই দিম। মই এতিয়া ফাৰ্ষ্ট পৰ্যায়ত চাৰ্টটো মেলি লওঁ। তো চাৰ্টটো আমি ফাৰ্ষ্ট পৰ্যায়ত এনেকুৱাকৈ পাৰি লৈছোঁ, আৰু এতিয়া প্ৰথম অৱস্থাত এই যিটো আমাৰ শ্বল্ডাৰ জইন আছে এইটো কলাৰৰ লগত যিটো শ্বল্ডাৰ জইন আছে ইয়াৰ পৰা আমি দীঘলটো ল'ম। ইয়াৰ পৰা মোৰ চাৰ্টটোৰ দীঘল আছে 27 হাফ। তো এইটো হ'ল লেন্থ লিখিম 27 হাফ। তাৰপিছত কি লিখা আছে আমাৰ শ্বল্ডাৰ, হয় না। তাৰপিছত আহিল এইটো শ্বল্ডাৰ, এই যিটো স্লিভছৰ এইটো জইন, এই জইনটোৰ পৰা আমি এইটো ল'ম। শ্বল্ডাৰ কিমান আছে 16 শ্বল্ডাৰ আছে, শ্বল্ডাৰ 16। তাৰপিছত আহিব আমাৰ স্লিভছ, এইটো যিটো স্লিভছটো আমি ইয়াৰ পৰা টোটেলি জুখিম কিমানখিনি দীঘল আছে। 24 আমাৰ স্লিভছৰ দীঘল আছে, 24 স্লিভছ। এতিয়া আহিছোঁ এই কাফটো, বাটনটো খুলি ল'ব লাগিব। তো এই যিটো কাফ, এই কাফটো আমাৰ টোটেল কিমান আছে সেইটো জুখিম। কাফটো আছে 9 ইঞ্চি, তো আমি ইয়াতে এইটো কাফ লিখিছোঁ, কাফটো আমাৰ 9 ইঞ্চি। এতিয়া আহিছোঁ বডি। তো বডিৰ কাৰণে আমি চাৰ্টটো এনেকুৱাকৈ পাৰি ল'ম, এনেকৈ জুখিম এইটো। তো বডিটো আহি আছে আমাৰ কিমান 18 হাফ। তো 18 হাফ যদি আমাৰ এনেকুৱাকৈ আধাত আহি আছে তেনেহ'লে 37 আমাৰ চেষ্টটো ৰেডি আহি আছে। 37 আৰ মিনছ ৰেডি এইটো। আৰু যিটো হাফ বডি সেইটো আমি লিখি ল'ম ইয়াতে অবলিক দি পেলাই 18 হাফ। 18 হাফটো আমাৰ মানে কি এই আনমোলৰ পৰা এই আনমোললৈ 18 হাফ আহি আছে। তাৰপিছত আহিছোঁ ৱেষ্ট, এইটো হ'ল আমাৰ ৱেষ্টটো মিডিল পইণ্টত। ৱেষ্ট আহি আছে 17 হ'লে কিমান আহি আছে 32 34। ৱেষ্ট আহি আছে 34 ৰেডি, অবলিক কিমান 17। এইটো হ'ল আমাৰ। তাৰপিছত আহিছোঁ হিপছ, আৰু চাৰ্টৰ হিপছ আমাৰ সদায় এই যিটো তলৰ বাটন থাকে এই বাটনটোতহে আমাৰ হিপছ হয়, একদম এই কাটিঙৰ তলত নহয়, এই বাটনটোহে আমাৰ হিপছ হ'ব। তো ইয়াতে কিমান আহি আছে আমাৰ
18 হাফ তো হিপছটো আহি আছে 18 হাফ 18 হাফ হলে চেষ্টৰ লগত মিলি আছে তো চেষ্ট আছে আমাৰ কিমান 37 তো হিপছটো আহিল 37 মোৰ ৰাইটিংটো ইমান এটা ভাল নহয় তথাপি মই কৈ দি আছো এইটো হিচাপত আপোনালোকে বুজি ল'ব 37 চেষ্ট হল ৰেডি হয় না অবলিক কিমান আহি আছে 18 হাফ এটো হল আমাৰ ওৱান সাইড তো এটো হল এতিয়া আহিছো আমি কলাৰ লাষ্ট পৰ্যায়ত আমাৰ কলাৰ তো কলাৰটো আমি এনেকুৱাকে জুখি লম কলাৰ আমি ইয়াৰ পৰাহে জুখিম এই যেটো ওপৰখিনি থাকিয়ে এটোহে আমি কিছুমানে কি কৰে এই পুৰা বেন্ডটো জুখে বেন্ডটো নহয় কাৰণ এই যেটো বেনৰ এখিনি আছে যেটা আমি কলাৰ কাটিং কৰিম তো এখিনি আমাৰ অটোমেটিকলি 1 ইঞ্চি বাৰটিক দিয়া হয় এটো আপোনাৰ যদি কলাৰ সাপোজ 15 ইঞ্চি আছে তো 15 ইঞ্চি আমি কলাৰ ৰাখি পেলাই যেতিয়া এই বেন্ডটো কাটিং কৰিম এটো আমাৰ 10 সাইডতে 1 ইঞ্চি এলাউন্সমেন্ট দিয়া হয় ডাঙৰকে দিয়া হয় হেতু আমি ধৰিব নালাগে আৰু হেতু হিচাপত ধৰাও না যায় তো মেইন কলাৰৰ জোখ হল আমাৰ এই যেটো ওপৰৰ খিনি আহে এটো হল আমাৰ মেইন কলাৰৰ মেজাৰমেন্ট তো ইয়াৰ পৰা আমি এনেকুৱাকে ধৰিম এই কোণাটোৰ পৰা চাওক মই কোনখিনিৰ পৰা ধৰিছো আপোনালোকক ইয়াৰ পৰা ধৰিব ইয়ালৈকে চাওক মোৰ 15 ইঞ্চি কলাৰ আহি আছে তো কলাৰটো হল 15 ইঞ্চি আৰু এই যেটো তলত লিখিলো আমি হাফ বডি এই হাফ বডিটো আমাৰ কোনটো পাৰ্ট হ'ব মই এতিয়া আপোনালোকক বুজাই আছো তো চাৰ্টৰ এইবিলাক ফ্ৰন্ট সাইডৰ বাটনটো আমি খুলি দিম বা হয়তো নুখুলিলেও কথা নাই এই যেটো আনমল আছে আনমলৰ সিধা সিধি আমি ইয়াতে ধৰি পেলাই এইটো ওৱান পাৰ্ট এটা পাৰ্ট লম চাওক এই যেটো সাইডৰ যেটো সিলাই আছে এই সিলাই লগে আমাৰ 9.8 আছে মানে কি 9 হাফতছে 2 পইণ্ট বেছি আহি আছে তো হেতু কাৰণে এটো আমাৰ 9.8 অথবা আমি 10 হচ্ছে 2 পইণ্ট কম দিম তো এটো হল আমাৰ হাফ বডি হাফ বডি আছে আমাৰ 9.8 হা 9.8 আমাৰ হাফ বডি আছে এটো চাওক তো এটো হাফ বডিটো কিয় ললো যেতিয়া আমি চাৰ্টটো কাটিং কৰিম তেতিয়া চাৰ্টৰ যেটো এটা পাৰ্ট হ'ব হেতু আমি 9.8 ৰাখিম ফ্ৰন্ট পাৰ্টটো তেতিয়া কি হ'ব আমাৰ এক্সাক্টলি এই চাৰ্টটো যেনেকুৱা ফিটিং আহিছে এই চাৰ্টটো পিন দিলে যেনেকুৱা ফিটিং আহিব তেতিয়া মোৰ এই যেটো নতুন চাৰ্ট এই নতুন চাৰ্টটো পিন দিলো সেম ফিটিং আহিব তো ইয়াতে আমি কি কৰিলো ফাৰ্স্ট পৰ্যায়ত চাৰ্টৰ দীঘল ললো সেকেন্ড শোল্ডাৰ ললো তাৰ পিছত স্লিপস ললো স্লিপস লোৱাৰ পাছত আমি কফ ললো কাফটো ললো চাৰ্টৰ এটো কাফটো ললো তাৰ পিছত চেষ্ট ললো ওয়েস্ট ললো হিপস ললো তাৰ পিছত কলাৰ ললো লাষ্টত আমি হাফ বডিটো ললো তো ইয়াতে যেটো আমাৰ চেষ্ট আছে 37 চেষ্ট আছে এটো আমি চাৰি ভাগ কৰিব লাগিব চাৰি ভাগ কৰিলে আমাৰ কিমান আহিব হেতু আমি উলাব লাগিব তাৰ পিছত ওয়েস্ট আছে 34 এটো আমাৰ চাৰি ভাগ হ'ব তাৰ পিছতে হিপস আছে 37 এটো আমাৰ চাৰি ভাগ হ'ব চাওক ইয়াত আমাৰ চাৰি ভাগ কৰি পেলাই যেটো মেজাৰমেন্ট হয় হেতুয়ে আমি ইয়াতে দিম তো এখিনি আছিল মেজাৰমেন্ট এতিয়া এই মেজাৰমেন্ট হিচাপতে চাৰ্টটো কাটিং কৰিম তো এটো কাপোৰটো অলপমান আইৰন মাৰিব লাগিব তো মই অলপমান আইৰন মাৰি লম তো কাপোৰটো আমি এনেকুৱাকে পাৰি লোৱাৰ পাছত ফাৰ্স্ট পৰ্যায়ত আমি ইয়াতে ওপৰত এটা মাৰ্জিন কৰিম এটো তো এনেকুৱা এটা মাৰ্জিন কৰিলো এতিয়া আমি কি কৰিম এই ওপৰৰ পৰা যেটো আমাৰ চাৰ্টৰ দীঘল এই দীঘলটো লম তো মোৰটো চাৰ্টৰ দীঘল আছে 27 হাফ মই দীঘল ললো আৰু যেটো তলত অলপমান সিলাই দিয়াৰ কাৰণে 1 ইঞ্চি বঢ়াই ললো 28 হাফ টোটাল দীঘল ললো আৰু এই ওপৰৰ পৰা আমি 2 ইঞ্চি তলত এটা মাৰ্জিন কৰিম আৰু চাৰ্টৰ যেটো আনমল হেতু দিম আমি 8.5 ইঞ্চি আনমল ডাউন দিম এতিয়া এই ফিটাটো উঠাম উঠাই পেলাই আমি যেটো মাৰ্জিন কৰিলো তো এটো এটা মাৰ্জিন কৰিলো আৰু এটো হল আমাৰ আনমল আৰু চেষ্ট আৰু এটো হল তলৰ দীঘলটো এতিয়া আমি কি কৰিম এই যেটো আমাৰ সাইডৰ পাৰি আছে এই যেটো পাৰি এই সাইডটো পাৰি আছে তো ইয়াত আমি প্লেট বহাব লাগিব প্লেট বহোৱাৰ কাৰণে ইয়াৰ পৰা আমি 2 ইঞ্চি আঁতৰত মাৰ্জিন কৰিম এটো চাওক ইয়াৰ পৰা 2 ইঞ্চি ললো
প্ৰত্যেকটো মাৰ্জিনতে আমি এইটো 2 ইঞ্চি কে বহাই যাম 2 ইঞ্চি আৰু এইটো আমি বৰাবৰ সিধা কৰি মাৰ্জিন কো উঠাই লম এইটো এই যেটো 2 ইঞ্চি কাপোৰ ললো এই 2 ইঞ্চি কাপোৰ হল আমাৰ লেফট সাইড আৰু ৰাইট সাইডৰ যেটো আমাৰ বাটন প্লেট থাকে মই সাইডত দেখাই দি আছো এই যেটো বাটন প্লেট এই বাটন প্লেটটো দিয়াৰ কাৰণে আমি এই 2 ইঞ্চি কাপোৰ ললো এটো সব ইয়াতে যেটো বাটনটো লগোৱা আছে এটো ডাইৰেক্টলি আছে তো এই কাপোৰখিনিৰ কাৰণে এই কাপোৰখিনি লোৱা হয় তো বুজিলে এতিয়া আমি সাটৰ যিখিনি চেষ্ট ওয়েষ্ট হিপস মেজারমেন্ট কৰিলো তাৰে গণিতখিনি আমি বুজো তো ইয়াতে ফাৰ্স্ট পৰ্যায়ত এই যেটো ওপৰটো আমাৰ এটো দেখোন মাৰ্জিনটো আছে কিন্তু আমি এটোত এই নকৰো কিন্তু এই যেটো তলৰ মাৰ্জিন এই তলৰ মাৰ্জিনটোত আমি শোল্ডাৰ মাৰ্জিন কৰিম শোল্ডাৰ আছিল কিমান আমাৰ 16 ইঞ্চি শোল্ডাৰ আছে তো ইয়াতে হলৰ আধা হৈ আছে কিমান 8 ইঞ্চি আমি শোল্ডাৰ মাৰ্জিন কৰিলো ইয়াতে অকনমান আমি অলপমান এক্সট্ৰাকে ৰাখিম কাটিং কৰাতেটো অলপমান বেছিকে ৰাখিম কাৰণ চিলাই যাব যেহতে তো এটোৰ কাৰণে আমি এটো কাটিংতে অলপমান এক্সট্ৰাকে ৰাখিম তো ইয়াতে আমি 8 ইঞ্চি শোল্ডাৰৰ কাৰণে মাৰ্জিন কৰিলো এটো আৰু ইয়াতে আমি কি কৰিম সাপোজ আমাৰ কলাৰ আছে কিমান কলাৰ আছে 15 ইঞ্চি তো 15 ইঞ্চি কলাৰত আমি ইয়াতে এই যেটো মাৰ্জিন আছে এই যেটো প্লেটৰ মাৰ্জিন ইয়াৰ পৰা 2.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম এটো 2.5 ইঞ্চি ঠিক আছে তাৰ পিছত ধৰক চেষ্ট আছে আমাৰ কিমান 37 টো যদি আমি 4 ভাগ কৰো 37 টো ফাৰ্স্ট পৰ্যায়ত আমি দুভাগ কৰিলে 18 হাফ আহি আছে 18 হাফ টো আমি আকৌ দুভাগ কৰিম ঠিক আছে তো এইটো হল 18 হাফ টো যদি মই এনেকে দুভাগ কৰো কিমান আহিব 9.2 তো এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটো পৰা আমি এটো 9.2 ললো ঠিক আছে তাৰ পিছতে হিপস তো আমাৰ সেম হ'ব 9.2 আমি হিপস টো মাৰ্জিন কৰিলো চেষ্ট আৰু হিপস এই দুটা গল এতিয়া মাজত থাকিল ওয়েস্ট আছে আমাৰ কিমান 34 টো যদি আমি দুভাগ কৰো কিমান আহি হ'ব 17 যদি আকৌ আমি দুভাগ কৰো তো এটো হল 17 টো আমি দুভাগ কৰিলে 8 হাফ তো এটো আমি 8 হাফ ৰাখিম এটো মিডল পয়েন্ট মই চেষ্টৰ মাৰ্জিনটো ইয়াতে কৰা না ঠিক আছে তো এতে যেটো স্কেলৰ শেপটো হিচাপত আমি এনেবাকে চেষ্টত বহাই এটো মাৰ্জিন কৰিলো তাৰ পিছত এই শোল্ডাৰৰ এই মাৰ্জিনটো নমাই আনাৰ কাৰণে এই যেটো চেষ্টৰ মাৰ্জিন আছে ইয়াতে আমি এনেবাকে ফিটা ৰাখি এটো 2.2 দিম 2.2 আমি ভিতৰত আনিম ইয়াৰ পৰা এটো 2.2 ভিতৰত মাৰ্জিন কৰিম এতিয়া এই শোল্ডাৰৰ মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এনেবাকে মাৰ্ক কৰিম এটো এইখিনি আমি ৰাউন্ড শেপ কৰি দিম ৰাউন্ড শেপ এতিয়া এই যেটো শোল্ডাৰৰ মাৰ্জিন এটো মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মাৰ্ক কৰিম এটো মাৰ্জিন হল এতিয়া আমাৰ চাৰ্টটো মানে কি যেটো ফ্ৰন্ট পাৰ্টটো কাটিংৰ কাৰণে ৰেডি এই যেটো 2 ইঞ্চি গ্যাপিং ৰাখি আমাৰ এটো সাইডতে চাৰ্টৰ মেজাৰমেন্ট খিনি হ'ব তো বুজি পালে এতিয়া মই চাৰ্টটো কাটিং কৰিম তো এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিং হৈ গল এই যিখিনি কাপোৰ আমি যেটো ফ্ৰন্ট পাৰ্টত ওলালো তাৰে সিধা আমাৰ এইখিনি কাপোৰ ৰৈ গল এতিয়া আমি কি কৰিম এই যেটো কাপোৰ আছে এই কাপোৰটো এনেকে মিলাই লম তো কাপোৰটো আমি এনেকুৱাকে পাৰি লোৱাৰ পাছত এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱাকে ৰাখিম তো ফ্ৰন্ট পাৰ্টটো আমি ৰাখিম এনেকুৱাকে এই যেটো গুটকা কাটিলো আৰু এই যেটো মাৰ্জিন আছে এটো আমি চাই লম চাই পেলাই বহাই ৰাখিম কাৰণ কিয় আমাৰ এই যেটো মাৰ্জিন এই মাৰ্জিনতছে বেক পাৰ্টটো জাস্ট অলপমান ডাঙৰ কাটিব লাগিব ডাঙৰকে ৰাখিব লাগিব তেতিয়া কি হ'ব আমাৰ ফ্ৰন্ট পাৰ্টটো বহুত ধুনিয়াকে মিলিব
মই ফাৰ্ষ্টত যেটো ফ্ৰন্ট পাৰ্ট কাটিং কৰিলো এটো মই মাৰ্জিন ৰাখিছো মানে কি ইয়াৰ পৰা ইভাগে মই মেজাৰমেন্ট কৰিছো কিন্তু এটো ইয়াতে মই গুটকাও কাটি লৈছো এই গুটকাটো যদি আপোনালোকে ফলো কৰে তো এটো হিচাপত মোৰ এই মাৰ্জিনটো আহি আছে ইখিনিত হয় না এইখিনিতে মই মাৰ্জিনটো আহি আছে তো মই অলপমান কাপোৰ বেছিকে লৈছো মানে কি বেকপাৰ্টটো বেছিকে ৰাখিছো আৰু অকনমান ইভাগে টানি দিম মানে কি বেকপাৰ্টটো কমাই ৰাখিম আৰু অকনমান এনেভাগে ৰাখি কমাই দিম কাৰণ মোৰ হিচাপত লাগি আছে অলপ বেছিকে ৰাখিছো এতিয়া হৈ যাব এটো ম্যাক্সিমাম আমি কিমান ৰাখিব লাগিব সব মার্জিন হচ্ছে 2 পয়েন্ট বেশি রাখিছো এটো আপনার হাফ এটো হিসাবত যদি যাও 2 পয়েন্ট মই বেছিকে ৰাখিছো তো এইখিনি আমি এটোৰ কাৰণে বেছিকে ৰাখিছো যেতিয়া আমি এই প্লেটটো বনাই পেলাই সাইড ডাউন কৰিম বা কলাৰ ফিটিং কৰিম কলাৰ ফিটিং কৰাৰ পাছত চাব আমাৰ বহুতৰ কি হয় ফ্ৰন্ট সাইডত যেটো আমাৰ কলাৰৰ ওচৰত শোল্ডাৰ জইন যেতিয়া কৰো তেতিয়া কাপোৰ ফুল খাই থাকে এটোৰ কাৰণে ফুল খাই থাকে কাৰণ কি ফ্ৰন্ট পাৰ্টটো আমাৰ ওভাৰ হৈ যায় বেক পাৰ্টটো আমাৰ কম হৈ যায় তো এটোৰ কাৰণে কি হয় আমাৰ যেটো ফ্ৰন্টত কাপোৰ সেল খাই থাকে তো এটো হিসাবত যদি আপোনালোকে কাটে ধৰকচোন 2 পয়েন্ট যদি ডাঙৰকে বেক পাৰ্টটো ৰাখি পেলাই কাটে তেতিয়া কি হ'ব আমাৰ যেটো ফ্ৰন্টত সেল খোৱা হেতু নাখাব কাৰণ কিয় যেতিয়া আমি ফ্ৰন্ট পাৰ্টটোৰ বেক পাৰ্ট কাটিং কৰাৰ কাৰণে ফ্ৰন্ট পাৰ্টটো এনেকে পাৰি লম এই যেটো শোল্ডাৰ মাৰ্জিন আছে এই শোল্ডাৰ মাৰ্জিন হচ্ছে আমি অকনমান তলত মাৰ্জিন কৰিম হা এইখিনি এটো তো ইয়ালৈকে আমি এটো মাৰ্ক কৰি লম এটো মাৰ্ক কৰিলাম এটো কিন্তু মই বৰাবৰ ৰাখা নাই ইয়াতে কাটিং কৰিম এই যেটো ডাউন দিছো এই ডাউন হিচাপত আমি এটো কাটিং কৰিম ঠিক আছে তো এতিয়া আমাৰ এটো আহিব শোল্ডাৰটো আমি জুখি লম এটো বাৰু মই এটো হিচাপত মাৰ্জিন দিলো এটো কথা নাই কিন্তু আমি 16 ইঞ্চি 16 ইঞ্চি আমাৰ শোল্ডাৰ আছে এতিয়াহে আমি শোল্ডাৰটো অলপ ডাঙৰ কাটিম কাৰণ ফ্ৰন্ট পাৰ্টটো আমি ৰেডি ৰাখিছিলো অকনমান জাস্ট ডাঙৰ ৰাখিছিলো এতিয়া বেক পাৰ্টৰ যেটো শোল্ডাৰ এটো আমি 15 হাফ কাটিম সৰি 8 হাফ আমি বেক সাইডৰ শোল্ডাৰ কাটিম কৰিম এটো মাৰ্জিন কৰিলো শোল্ডাৰ মাৰ্জিন আৰু ইয়াতে আমাৰ কোনো ধৰণৰ মাৰ্জিন কৰিবলগীয়া নাই জাস্ট খালি আমি চেষ্টত এটা অকনমান মাৰ্ক কৰিলো এটো মাৰ্জিন কৰিলো আৰু এই যেটো শোল্ডাৰ মাৰ্জিন কৰিছো এতিয়া আমি এটো সিধাকে ৰাখিম এনেভাগে এটো এতিয়া এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এটো ইয়ালৈকে আমাৰ কাটিং আহিব এতিয়া তলৰ এই পাৰ্টটো আমি সমান ৰাখিম তো এটো আমাৰ ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট কাটিং হৈ গল মানে কি চাৰ্টৰ যেটো বডিখিনি আমাৰ গটেখিনি কাটা হৈ গল তো এটো আমাৰ বডি পাৰ্ট কাটিং হল ইয়াতে চাওক যেটো ফ্ৰন্ট পাৰ্ট হচ্ছে মই বেক পাৰ্টটো সৰুহে কাটিছো কাৰণ কি ইয়াতে আমাৰ শোল্ডাৰ আহিব শোল্ডাৰৰ কাৰণে আমি এটো কি কৰিব লাগিব একদম এটো চাৰ্টৰ যেটো ফ্ৰন্ট পাৰ্টৰ বৰাবৰ কাটা নাই যেখিনি আমি 2 ইঞ্চি শোল্ডাৰ ডাউন দিছিলো তাৰ লগেহে কাটিছো তো এটো আছিল আমাৰ বডি পাৰ্ট তো দুটা শোল্ডাৰৰ কাৰণে আমি এটো 4 জাপ কৰি ললো এতিয়া এই যেটো মাথা আছে এই মাথাটোৰ পৰা আমি 8 হাফ শোল্ডাৰ লম 8 হাফ দীঘল ললো তো ইয়াতে আমি শার্ট কাটিং কৰাতে আমি কলাৰ কাৰণে কিমান দিছিলো 2.5 ইঞ্চি হয় না ইয়াতো আমি 2.5 ইঞ্চি দিম 2.5 ইঞ্চি ৰাখিলো আৰু এই কোণাটোৰ পৰা আমি এটো যেটো ডাউনটো দিম 2.8 মানে কি 2 ইঞ্চিতছে অকনমান কম ডাউনত মাৰ্জিন কৰিলো আৰু এই কোণাটোত আমি ৰাখিম 3 হাফ এটো 3 হাফ দিম আমি শোল্ডাৰ ডাউন কিমান দিছিলো 2 ইঞ্চি হয় না তো এতিয়া মই ওপৰৰ পৰা এটো 2 ইঞ্চি আমাৰ শোল্ডাৰ ডাউন আহি আছে ঠিক আছে এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এনেভাগে উঠাম এটো উঠালো এটো এনেকে আনিলো তাৰ পিছত এই মাৰ্জিনটো আমি এনেকে উঠালো এতিয়া এইখিনি আমি ৰাউন্ড শেপ কাটিং কৰিম এনেভাগে ৰাউন্ড কে আনিম
এই দুটা হল আমাৰ শোল্ডাৰ, ইয়াতে দুটা আছে এয়া। তো স্লিপসটো কাটিং কৰাৰ কাৰণে অলপ দুটা স্লিপস কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে এই কাপোৰটো আমি অলপমান এনেকুৱাকে বেকাকে ল'ম, একদম সিধা নহয়, চাৰ্টৰ স্লিপস বিলাক অলপ বেলেগ ধৰণৰ কাটিং হয়। এই কাপোৰটো এনেকুৱাকে সিধা নলওঁ, আমি অকণমান টেৰাকে ল'ম এনেকুৱাকে। এতিয়া আমি ইয়াতে এটা মাৰ্জিন কৰিম, কিন্তু আমি যেটো মাৰ্জিনটো আমি এনেকুৱা সিধাই ৰাখিব লাগিব। মাৰ্জিন আমাৰ এইটো হিচাপত বেকা নহয়, এইটোহে সিধা ৰাখিব লাগিব, এইটো আমাৰ স্লিপসৰ মাৰ্জিন আহে। তো স্লিপস আছিল আমাৰ কিমান 24 স্লিপস আছিল। তো ইয়াৰ পৰা 24 নহয়, ইয়াতে আমাৰ যেটো আমি কফ দেখাইছিলো যে কফ এনেকা কফ হ'ব, তো কফটো আমি কিমানখিনি দিম, কফটো ম্যাক্সিমাম কিছুমানে 2 ইঞ্চি দিয়ে, 2.5 ইঞ্চি দিয়ে। বেসিক্যালি কফ আমাৰ 2.5 ইঞ্চি স্ট্যান্ডার্ড সাইজ হয়, কফটোৰ যেটো বহল সেইটো 2.5 ইঞ্চি থাকে স্ট্যান্ডার্ড সাইজ। তো আমি ইয়াৰ পৰা কি কৰিম 2.5 ইঞ্চি এৰি দিম, 2.5 ইঞ্চি এৰি পেলাই কাপোৰটো জোখাতে 2.5 ইঞ্চি মাইনাস কৰি পেলাই আমি এইটো দীঘল ললো, ঠিক আছে। এতিয়া আমি এইটো সিধাকে মাৰ্জিন কৰিব লাগিব এনেকুৱাকে, এইটো হল সিধা মাৰ্জিন, ঠিক আছে। এতিয়া ইয়াৰে পৰা আমি 4.5 ইঞ্চি অথবা 5 ইঞ্চি আনমোলৰ কাৰণে ল'ম, চাৰ্টৰ যেটো আমি শোল্ডাৰৰ পৰা আনমোল ডাউন দিছিলো সেইটো ল'ম। তো এইটো আমি এনেকুৱাকে সিধাকে দিব লাগিব এইটো মাৰ্জিন। এতিয়া আমি ইয়াতে চাৰ্টত আনমোল কিমান দিছিলো 8.5 ইঞ্চি, ঠিক আছে। 8.5 ইঞ্চি দিছিলো, 9.5 ইঞ্চি আনমোল ল'ম, মানে কি 1 ইঞ্চি ডাঙৰকে ল'ম। যদি সৰু হয় তো আমি কাপোৰটো এনেকুৱাকে টানি আনমোলটো বঢ়াই ল'ব পাৰিম, কাপোৰটো এনেকুৱাকে বঢ়াই ল'ম। 8.5 ইঞ্চি দিছিলো, আমি এইটো 9.5 ইঞ্চি ল'ম, 1 ইঞ্চি ডাঙৰ ল'ম, ইয়াতে মাৰ্জিন কৰি ল'ম। ইয়াতে আমি 9 ইঞ্চি যদি কাফ থাকে আমি 11 ইঞ্চি ইয়াতে কাপোৰ ল'ব লাগিব, যেটো কাপোৰৰ কাৰণে মানে কি ইয়াতে আমি যেটো জোখ ল'ম এইটো 11 ইঞ্চি মাৰ্জিন কৰিম, কাৰণ কিয় ইয়াত আমাৰ সিলাই হৈ যাব প্লাস কোজ বহিব, এটা কোজ বহিব, সেইটো কাৰণে আমি এইটো ম্যাক্সিমাম যেটো কাফটো যদি আমাৰ 9 ইঞ্চি থাকে তাতে আমি 3 ইঞ্চি প্লাস কৰি পেলাই এইটো কাফটো ৰাখিব লাগে। এই মাৰ্জিন আৰু এই মাৰ্জিনটো এতিয়া আমি এনেকুৱাকে মাৰ্ক কৰিম, এইটো স্কেলৰ শেপটোতে আমি এইটো মাৰ্জিন কৰিম। ছাটি দিলো। এতিয়া আমি এই যেটো স্লিপসটো এনেকা আছে তো আমি এইটো এনেকুৱাকে উল্টাই লম, উল্টাই লৈ এইটো আমি মিডিল পইণ্ট ৰাখিলো। এতিয়া ইয়াৰে মিডিল পইণ্ট কৰিম, এনেকুৱাকে আনিম আমি এইটো এনেকুৱাকে আনি পেলাই ইয়াতে আমাৰ ফালা হ'ব, এই যেটো ফালা আছে এই ফালাটো দিয়াৰ কাৰণে ইয়াতে কাট কৰিব লাগিব। হয়তো কিছুমানে ভাবিব পাৰে যে এই জইনটো আছিল যেটো ফালা কিয় লাগে, কিন্তু এইটো নহয়, এই জইনটো আমাৰ এইটো যাক মই চাৰ্টত এইটোত বুজাই আছো, এইটো জইন আছে, ইয়াতে আমি কাপোৰটো ফালি এনেকুৱাকে প্লেট লগাব লগা হয়, তো এইটো প্লেট লগাব লাগিব, সেইটোৰ কাৰণে ইয়াতে ফালা দিব লাগিব। আৰু এই যেটো ফালাটো আমি এইটো 5 ইঞ্চি দিম, তো এইটো চাৰ্ট কাটিং হৈ গ'ল, স্লিপসটো আমাৰ কাটিং হ'ল, আৰু এইটো হ'ল বাকি কাপোৰখিনি। তো এইটো আছিল আজিৰ চাৰ্ট কাটিং। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব।